আহক আজি মোৰ বাৰীখন দেখাওঁ আপোনালোকক। পাণ লগাই থৈছোঁ, এনেকৈ ৱালতেই বগাই গৈ আছে আৰু পাণ নধৰা হৈ আছে। পাণ আছে, বেঙেনা আছে, চব বেঙেনা আৰু বেঙেনা খেতি কৰিছোঁ আৰু এইফালে হালধি খেতি কৰিলোঁ। হালধি ওলালে এইবাৰ এবছৰলৈ হৈ যাব আৰু হালধি। মোৰ বাৰীত কি নাই কওকচোন, মোৰ বাৰীখন বেছি ডাঙৰ নহয়, তেনেই কম। ডাঙৰ থকা হ'লে বহুত খেতি কৰিব পাৰিলোঁহেঁতেন। আজি এতিয়া এই বেঙেনা এজোপাই কিন্তু বছৰ জুৰি খুৱাই আছে। এইফালে আছে মোৰ তিতা ফুলৰ খেতি, চাওকচোন। তিতা ফুল খেতি কৰিছোঁ। এইয়া তিতা ফুলখিনি ধুনীয়াকৈ লাগি আছে আৰু কিনি নাখালেও হ'ব। শুকুতা বনাইও ৰাখিব পাৰিম। আৰু কাইলৈ যিহেতু শিৱৰাত্ৰি, শিৱ পূজা আছে, গতিকে পাণ কেইখিলামান ছিঙি ল'লোঁ আৰু তাতে হালধিখিনিও অকণমান চফা কৰি লৈছোঁ। হালধি কেইডোখৰ ৰুই থোৱাৰ কাৰণে আজি এটা বছৰৰ কাৰণে খাব পাৰিম আৰু